স্বাগতম জনাইছো ইউজিচি নেট এডুকেশ্যন পেপাৰ 2 আজি ইউনিট 1 এটা টপিক বেদান্ত ফিলচফিৰ বিষয়ে আমি ডিসকাশন কৰিম আহকচোন কি আছে চাও Vedanta philosophy classification of Vedanta philosophy Vedanta schools and proponent Advaita Vedanta হৈছে তেওঁৰ proponent হৈছে Adi Shankara আৰু Vaisheshik Vedanta হৈছে Ramanuja Acharya আৰু দ্বৈতা বেদান্তৰ হৈছে মহাবীৰ আচাৰ্য ঠিক আছে সো অদ্বৈতা হৈছে নম্বৰকা আচাৰ্য আৰু শুদ্ধ অদ্বৈতা হৈছে বল্লভ আচাৰ্য আচাৰ্য ভেদাভেনা Chaitanya Mahapurusa it accepted the Prasthatharya which include the Upanishad, the Bhagavata and the Brahmana Sutras. ঠিক আছে metaphysics হৈছে Shankara আৰু একান্ত সাত one reality তাৰ অৰ্থ হৈছে একান্ত সাত মানে সত্য one reality Brahman is the ultimate reality the world is not real it is all maya তাৰমানে বেদান্ত ফিলচফিয়ে বিশ্বাস কৰিছিলে যে গোটেই পৃথিৱীখন মানে এটা এক মায়াহে হয় ৰিয়েল নহয় বুলি কৈছে knowledge is classified in two categories paravidya ঠিক আছে spiritual knowledge and aparavidya হৈছে worldly knowledge ঠিক আছে এতিয়া নেক্সট চাওঁ আমি knowledge can be acquired বেদান্ত ফিলচফি মতে knowledge কিদৰে acquire কৰা হৈছে sarvana listening manan satyan বা thinking আৰু কি বুলি কোৱা হৈছে নিধিধ্যাসন তাক প্ৰেক্টিচ বুলি কোৱা হৈছে sadhana satustaya is necessary for attainment of spiritual knowledge there are four means of practice of sadhana sutya ঠিক আছে তো sadhana sutya হৈছে necessary for কি attainment of spiritual knowledge গ্ৰহণ কৰিবৰ বাবে কি প্ৰয়োজন বুলি কৈছে sadhana sutya according to vedanta আৰু ইয়াক মেইনলি কেটাত ডিসক্ৰিমিনেট কৰা আছে there are four means of practice of sadhana sutya তাৰে নাম্বাৰ 1 হৈছে discrimination or viveka ঠিক আছে নেক্সট হৈছে non attachment or viragya নাম্বাৰ 3 হৈছে six virtues or satsampat tranquility sama training dama withdrawal uparati forbearance titiksa faith শ্ৰদ্ধা and focus and সমাধান ঠিক আছে এই ছটা হৈছে ভাৰ্চুছ হৈছে according to কি আছিলে according to according to চতুষ্ঠায়া ঠিক আছে আৰু নাম্বাৰ 4 হৈছে লগিং মানে হৈছে মুমুক্ষুত্ব ঠিক আছে বেদান্ত ফিলচফি ভেলিডেট অল দা সিক্স সোৰ্চেছ অফ নলেজ এই ছটা সোৰ্চেছ যোনকেইটা আছে এই সকলো ছটা নলেজক মানে বেদান্ত ফিলচফিয়ে ভেলিডেট কৰে বুলি কৈছে নেক্সট হৈছে একনলেজ টু ফৰ্মছ অফ ব্ৰাহ্মণা হৈছে একনলেজ উইথ টু ফৰ্মছ অফ ব্ৰাহ্মণা নিৰাকাৰ উইথ নিৰ্গুণা সাকাৰ উইথ গুণা ঠিক আছে এইকেইটাৰ ওপৰত তেওঁলোকে হেৰি কৰিছিলে একনলেজ কৰিছিলে আৰু নেক্সট হৈছে কনসেপ্ট অফ কনসেপ্ট অফ পাঞ্চকোচ বেদান্ত ফিলচফিতে দেখা গৈছিলে ইয়াৰ পাঞ্চকোচ মানে কি as per the তৃতীয় উপনিষদ পাঞ্চকোচ কনসেপ্ট কাম আন্ডাৰ দা বেদান্ত ফিলচফিত কি আছিলে পাঞ্চকোচ মানে ইয়াত যোনকেইটা ৰেড লাইন দিয়া আছে এইকেইটা একচুৱেলি গুগল হেৰিত অটো কাৰেকশ্যনৰ কাৰণে দিয়া থাকে কিন্তু এইটো বস্তু আপোনালোকে লিখি যাব পাৰে যে এইকেইটা হৈছে এই শব্দবোৰ কি পইণ্ট হৈছে বেদান্ত ফিলচফি ঠিক আছে বেদান্ত ফিলচফিৰ কি পইণ্ট হৈছে আৰু এইবোৰ সংস্কৃত শব্দৰ হয় চ' এইকেইটা লিখি গলে ভাল হয় এইকেইটা লিখি গলে কি হ'ব মানে যে নেক্সট কোনোবা এক্সামত যদি মেথছ দা ফলোয়িং বা কিবা আহে তেতিয়া মানে আমি মানে আমাৰ মানে মনত আহিব তেতিয়া ঠিক আছে এজ পাৰ তৃতীয় উপনিষদ
Panchkosa concept comes under Vedanta philosophy. It shows that device part of us is hidden by Maya. তাৰমানে এইবোৰ যিমান আমাৰ পাৰ্টবোৰ আছে সকলো কি আছে hidden by Maya. ঠিক আছে? The Panchkosa was 5 layer set of body which calm the Atman. তাৰপিছত set of body elements আৰু name of the body and the principle. এতিয়া চোৱাচোন অন্নয় কোষা এইখিনি খুব আহে দেই ফিজিকেল বডি দ্য কনক্ৰিট বডি অন্নমায়া কোষা কি বুলি কোৱা হয় ফিজিকেল বডি বুলি কোৱা হয় আৰু ইয়াৰ হৈছে নেম অফ দা বডি কনক্ৰিট বডি আৰু কি আছিলে হাৰ্ট হা প্ৰণায়ামা কোষা বা এনাৰ্জি বডি দ্য ষ্টেট অফ বডি বিটুইন কি হ'ব সাবটেল এণ্ড দ্য কনক্ৰিট বডি আৰু কি আছে ৱাটাৰ আৰ্থ মানে হৈছে অন্নমায়া আৰু প্ৰাণামায়া হৈছে ৱাটাৰ ঠিক আছে মনোমায়া কোষ মেণ্টেল বডি সাবটেল বডি আৰু ফায়াৰ মনোমায়া বডি কি লগত ৰিলেট কৰা হৈছে ফায়াৰৰ লগত হা আৰু বিজ্ঞান মায়া কোষ উইজডম বডিটো কি কেজুৱেল বডি নহলে এয়াৰ হা কেজুৱেল বডি প্লাছ এয়াৰ কেজুৱেল বডি আৰু এয়াৰ হয় আৰু আৰু আনন্দময় কোষ ব্লিছ বডি এবছলিট কেজুৱেল বডি আৰু আকাশ আনন্দময় মানে কৰা হৈছে আকাশক মেনশ্যন কৰা হৈছে এইকেইটা বস্তু খুব মেথ দা ফলোয়িং মিলাবলৈ আহে ভালকে মনত ৰাখিব আকৌ এবাৰ কৈ দিছো আনন্দময় কোষ বা ফিজিকেল বডি হৈছে আৰ্থ প্ৰাণামায়া কোষ হৈছে ৱাটাৰ মনোমায়া হৈছে ফায়াৰ বিজ্ঞানমায়া হৈছে এয়াৰ আৰু আনন্দময় হৈছে আকাশ ঠিক আছে তো আজিলৈ ইমানে বেদান্ত ফিলচফি নেক্সট ক্লাছত আমি আৰু বেলেগ কেইটামান টপিক লৈ পেলাই আহিম ধন্যবাদ